যোৱাকালিৰে পৰা এই জামুগুৰি অঞ্চলত কিছু পৰিমাণে নদীৰ খহনীয়াই সকলোকে চিন্তিত কৰিছিল আৰু এই কথাখিনি স্থানীয় বিধায়ক ভূপেন বৰা ডাঙৰীয়া আৰু ইয়াৰ ওচৰৰ বিধায়ক উৎপল বৰা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাতিয়ে জনাইছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো ব্যৱস্থা ৰাতিয়ে কৰিবৰ কাৰণে নিৰ্দেশনা দিছিল আৰু সেই মৰ্মে ৰাতি সকলোৱে কষ্ট কৰি এই অঞ্চলৰ ৰাইজে গোটেই ৰাতি উজাগৰে থাকি মথাউৰিটোৰ সুৰক্ষাৰ কাৰণে কাম কৰিছিল আৰু ৰাতিপুৱাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিৰ্দেশনা দিছিল যে এই অঞ্চললৈকে আহি কামখিনি চাব লাগে আৰু গোটেইখিনি সঠিকভাৱে হৈছে নে নাই আৰু কিবা কৰিবলগীয়া আছে যদি গোটেইখিনি চাব লাগে আৰু ইয়ালৈ আহি সঁচাকৈ মই দেখিছোঁ যে ৰাতি যদি ৰাইজে এই ধৰণৰ কষ্ট নকৰিলেহেঁতেন আৰু বিভাগৰ লোকসকলে জিলা আয়ুক্তৰ পৰা বিভাগে জলসম্পদ বিভাগে যি ধৰণে কাম কৰিলে তাৰ কাৰণে এই বৃহত্তৰ অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ল। এতিয়া মোটামুটি ষ্টেবল পজিশ্যনলৈ আহিছে, কিন্তু কৰিবলগীয়া আছে, এতিয়াও কাম কৰি থাকিব। য'ত যিখিনি আছে, য'ত জিঅ' বেগ লগাব লাগে বা অন্যান্য মাটি দিব লাগে, বালি দিব লাগে, গোটেই ব্যৱস্থাটো কৰি থাকিব আৰু তাৰ পিছতে স্থায়ীভাৱে কাম কৰিবৰ কাৰণে যিখিনি ব্যৱস্থাৰ দৰকাৰ প্ৰায় 300 মিটাৰমান, কাৰণ এই গোটেই ৰাস্তাটো ইতিমধ্যে ADBত আমি 80 কোটি টকা খৰচ কৰি এই মাথাউৰি নিৰ্মাণ কৰিছিলোঁ। তাত মাজত প্ৰায় 250 মিটাৰমান ঠাই আছিলে আৰু যোৱাকালি যিখিনি খহি গৈছে সেইখিনিলৈ প্ৰায় আৰু 50 মিটাৰ, প্ৰায় 300 মিটাৰমান ঠাই নতুনকৈ কৰাৰ প্ৰয়োজন আছে আৰু তাৰ ওলোটা ফালেও অলপ জিঅ' টিউব দিয়াৰ প্ৰয়োজন আছে বুলি ৰাইজে আৰু বিভাগৰ বিষয়াও জনাইছে। সেই কামখিনি কৰিবৰ কাৰণে এষ্টিমেট কৰা বা যি কৰিব লাগিব বিভাগীয় কাম কৰাখিনি কৰি থাকিব, সেইখিনি কামো আমি ভৱিষ্যতে কৰিব লাগিব। তাৰ লগে লগে ইয়াত স্থায়ী, কাৰণ এই অঞ্চলটো এনেকুৱা যে ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ আগত বা 5 কিলোমিটাৰ আগত সোৱণশিৰি আহি লগ হৈছে, গতিকে ইয়াত এটা পানীৰ চাপ পৰে। এই পানীৰ চাপৰ কাৰণে এই জেগাটো খুব ভাৰ্নালেবল, গতিকে ইয়াত সম্পূৰ্ণ স্থায়ী সুৰক্ষাৰ কাৰণে যিখিনি কাম কৰিব লাগে, এটা ৰাস্তাৰ কৰাৰ কথা কৈছে বা কোনো ঠাইত আৰু অলপ আগত জিঅ' টিউব লগোৱাৰ কথা কৈছে। এই গোটেইখিনি কাম বিভাগে পৰ্যালোচনা কৰি জনাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে টেলিফোন যোগে এই অঞ্চলৰ ৰাইজৰ লগতো বাৰ্তা কৰিছে, তেখেতসকলক আশ্বাস দিছে। গতিকে আপোনালোক কোনোৱে ইয়াত চিন্তা কৰিব লগা নাই, আমি সকলোৱে এই অঞ্চলৰ সুৰক্ষাৰ কাৰণে আছোঁ আৰু আমাৰ চৰকাৰখন সদায় ৰাইজৰ লগত আছে। সমষ্টিত আপোনাৰ 4খনকৈ নৈ বৰ্তমান এতিয়া প্ৰায় 20খনৰ অধিক গাঁও প্লাবিত কৰি আছিলে। এই সমস্যাটো আজি নহয়, আজি 20 বছৰ আগৰ সমস্যা, সমাধান হোৱা নাই আজিলৈকে, কিন্তু এইটো ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। প্ৰাকৃতিক কিছুমান কথা, সমস্যা এনেকুৱা যে প্ৰকৃতিৰ লগত আমি সহাৱস্থান আৰু তাৰ প্ৰতি কেনেকৈ সুৰক্ষিত কৰিব তাৰ কাৰণে কাম কৰি থাকিব লাগে। কেতিয়াবা ক'ৰবাত কিবা এটা কাম কৰিলে ক'ৰবাত বেলেগ ফালে কিবা এটা হয়। গতিকে এই ৰাইজৰ সুৰক্ষাৰ কাৰণে বিশেষকৈ আমাৰ চৰকাৰে যেতিয়া এই যে আজি প্ৰায় 80 কোটি টকা খৰচ কৰি ADBত মথাউৰিটো বান্ধিছে, এই কথাটোৰ কাৰণে বান্ধিছে। ইয়াৰ পিছত আৰু ক'ত প্ৰয়োজন হ'ব এই কামখিনি কৰিব লাগিব। যি 20খন গাঁৱৰ কথা কৈছে, এই 20খন গাঁৱতো কি কৰিব পাৰি। আজি অলপ আগতে আপোনালোকৰ বিধায়ক ভূপেন বৰা ডাঙৰীয়াই কৈছে যে সেই মাথাউৰি বনোৱাৰ ফলত এটা অঞ্চলত এতিয়া পানী জমা হৈ থাকে, পানীটো ওলাই নোযোৱা হৈছে, পোটাভোগ বুলি ঠাই এখনত। গতিকে সেই ঠাইখিনিতো কিবা নহয় কিবা কৰি কেনেকৈ ৰাইজক সকাহ দিব পাৰি, এই কথাবিলাক চাব লাগিব আৰু এই কামবিলাক আমাৰ চৰকাৰে কৰি আছে আৰু কৰি থাকিব। আজি যাম, এতিয়া গহপুৰ অঞ্চলেৰে আমি সোমাম। গহপুৰ অঞ্চলে সোমালে দুইটা ফালে দেখা পাম। গতিকে মই উৎপল ডাঙৰীয়াক কৈছোঁ যে আমি সেইফালেৰে গৈ গহপুৰ অঞ্চলেৰে সোমাই আমি যাতে দুইটা ফাল দেখা পাওঁ আৰু মই এটা সম্যক ধাৰণা এটা লৈ যাব পাৰোঁ, কাৰণ এই ধাৰণাটো লৈ গ'লেহে মই বিভাগীয় মন্ত্ৰীক কথাটো ক'ব পাৰিম বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব পাৰিম। গতিকে মই যিখিনি ঠাই চাব লাগে মই চাই যাম। চাওক, যোৱাকালি ৰাতি আমাৰ ভূপেন বৰা ডাঙৰীয়াই জনাইছিলে যে 15 ঘৰমান মানুহ স্থানান্তৰ নকৰিলে ৰিক্স হৈছে, গতিকে সেইমতে ৰাতি স্থানান্তৰ কৰিছিল। এতিয়া কিন্তু মানুহখিনিয়ে, মই নিজেও কথা পাতিলোঁ, তেখেতসকলেও এটা আশ্বস্ত হৈছে যে হয় এতিয়া আৰু ভয়টো কমিছে। গতিকে হয়, ৰাতি যেনেকৈ মথাউৰি ভাঙিব ওলালেতো ভয় খাব আৰু স্থানান্তৰ কৰাটো আমাৰ দায়িত্ব। আৰু মই ভাবোঁ যে এতিয়া আৰু সেই ধৰণৰ পৰিৱেশৰ পৰা আমি মানে মুক্ত হৈছোঁ। আৰু যি ধৰণৰ কথা আছে এই বানপানীৰ ৰিলেটেড কথাত, ক'ৰবাত কিবা চৰকাৰী ব্যৱস্থাৰ মাজে যি সহায় লাগে, আনকি ক'ৰবাত ব্যৱস্থা নাথাকিলেও আমাৰ চৰকাৰখনে জিলা আয়ুক্তক নিৰ্দেশনা দি থৈছে যে কিবা ক'ৰবাত সহায় লাগিলে গোটেইখিনি সহায় কৰিব, তাত কোনো চিন্তা কৰিব লগা নাই।